নমস্কাৰ। আজি ৰূপহী উন্নয়ন খণ্ড অন্তৰ্গত হাতীপাৰা গাঁও পঞ্চায়ত বিকশিত ভাৰত প্ৰকল্প যাত্ৰা অনুষ্ঠিত হৈছে। ৰাইজ হিল্লোল ভাঙি ইয়াত উপস্থিত হৈছে, কি ক'ব? নাই, আজি অকল ৰূপহী হাতীপাৰা নহয়, ৰূপহী জিউমাৰী তিনিখন পঞ্চায়ততে আজি এই সংকল্প যাত্ৰা আৰম্ভ হৈছে। আৰু ৰূপহী উন্নয়ন খণ্ডৰ অন্তৰ্গত তিনিখন পঞ্চায়তত ৰাইজৰ বিপুল সঁহাৰি দেখা পোৱা গৈছে। আৰু ইতিমধ্যে দুখন পঞ্চায়তৰ কাৰ্যসূচী সুচাৰুৰূপে পালন হৈছে। আৰু এতিয়া আপুনি দেখিছে জিউমাৰীত প্ৰতি হাতীপাৰা পঞ্চায়তৰো কাৰ্যসূচী সুচাৰুৰূপে পালন হৈছে। তাকে কোনটো ডিপাৰ্টমেণ্টৰ গোটেইখিনি ডিপাৰ্টমেণ্টৰ আজি মানুহ হৈছে? কৃষি বিভাগ, সমাজ কল্যাণ বিভাগ, তাৰপিছত স্বাস্থ্য বিভাগ পৰা আৰম্ভ কৰি সকলো বিভাগে প্ৰায় আৰু যিবিলাক আবেদন পত্ৰবিলাক গ্ৰহণ কৰা হৈছেনে, যিবিলাক অভিযোগনামা গ্ৰহণ কৰা হৈছে, অভিযোগনামা নহয়, আবেদন পত্ৰ গ্ৰহণ কৰা হৈছে। পঞ্চায়ত ডিপাৰ্টমেণ্টৰ, তাৰপিছত আমাৰ কৃষি বিভাগৰ, আকৌ স্বাস্থ্য বিভাগৰ, তাৰপিছত সংহত উন্নয়ন প্ৰকল্প বিষয়া সকলো আবেদন গ্ৰহণ কৰা হৈছে আৰু সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভোগালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকক। পোনপ্ৰথমে আজি বিকশিত ভাৰতৰ যি সংকল্প যাত্ৰা হাতীপাৰা গাঁও পঞ্চায়ত অনুষ্ঠিত হৈছে, ৰাইজ হিল্লোল ভাঙি উপস্থিত হৈছে, কি ক'ব? সেইটো মানে আমাৰ হাতীপাৰা গাঁও পঞ্চায়তৰ যিটো সংকল্প যাত্ৰাত আমাৰ সকলো ৰাইজ গোট খাইছে। অতি আনন্দৰে উল্লাসেৰে আজি সভাখন মানে অনুষ্ঠিত হ'ল। হয়, একো প্ৰব্লেম হোৱা নাই। আৰু আমাৰ ভোগালী বিহুৰ কাৰণে আমাৰ মানে মানুহবিলাকে আগবাঢ়ি আছে। ভোগালী বিহুত মানে উদযাপন কৰিব। ধন্যবাদ।